নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ ইংলিছ বুকত থকা লেসন 5 দ্য ডেফোডিলছ। দ্য ডেফোডিলছ মানে হ'ল এই হালধীয়া বৰণৰ ফুলবোৰ যে আছে এইবোৰ ইংৰাজীত ডেফোডিলছ বুলি কোৱা হয়। এই ফুলবোৰৰ নাম ডেফোডিলছ। আৰু এই ডেফোডিলছ নামৰ লেসনৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু তোমালোকে যাতে সহজতে বুজি পোৱা সেইভাবে আমি কি কৰিছোঁ অসমীয়াত এটা লাইন বাই লাইন ট্ৰান্সলেট কৰি দিয়া হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু ভাল নম্বৰ পোৱাকৈ লিখি দিয়া হৈছে। ইয়াত চোৱা তোমালোকে কিমান চুটিকৈ এইবোৰ লিখি দিয়া হৈছে। তোমালোকক এইবাৰ তোমালোকে কি কৰিবা, ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা আৰু প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে নিজৰ বহীত লিখি লোৱা আৰু ভালকৈ পঢ়ি ল'বা। আৰু এই চেপ্টাৰত এক্টিভিটিছত বহুতো প্ৰশ্ন আছে। আমি কিন্তু গোটেইখিনি আলোচনা কৰা নাই, কিয়নো গোটেইখিনি তোমালোকৰ পৰীক্ষাত নাহে। যিবোৰ তোমালোকৰ পৰীক্ষাত আহিব, যিবোৰ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট, অকল সেইবোৰ তোমালোকক উত্তৰ লিখি দিয়া হৈছে। ছ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো চাই থাকা। তোমালোকৰ এক্টিভিটিছৰ 1 নম্বৰত আছে ডিড ইউ আণ্ডাৰষ্টেণ্ড দ্য থিম অফ দ্য পয়েম। তোমালোকে এইটো হ'ব পদ্যটোৰ বিষয়টো বুজিছানে? ডিছকাছ উইথ ইয়ৰ টিচাৰ অফ দ্য ফলোয়িং কুৱেশ্যনছ অৰালি, দেন ৰাইট দ্য এনচাৰ্ছ ইন ইয়ৰ এক্সাৰচাইজ বুক। কি কৈছে, এই তলত থকা প্ৰশ্নখিনি তোমালোকৰ শিক্ষকৰ লগত আলোচনা কৰা, তাৰপিছত কি কৰা, তোমালোকে নিজৰ বহীত লিখি লোৱা। আমি এই প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'ম। 1 নম্বৰত এ নম্বৰ কি দিছে, ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা দেন ফাইণ্ড দ্য এনচাৰ টু দ্য ফলোয়িং কুৱেশ্যন উইথ হোৱাট ডাজ দ্য উইলিয়াম ৱৰ্ডছৱৰ্থ কম্পেয়াৰ হিমছেল্ফ। প্ৰথম চৰণখিনি পঢ়া, তাৰ পাছত প্ৰশ্নটোৰ উত্তৰ লিখা কৰি উইলিয়াম ৱৰ্ডছৱৰ্থৰ নিজকে কিহৰ লগত তুলনা কৰিছে এইটো লিখিব লাগে। ইয়াৰ এনচাৰ কি হ'ব, ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা দ্য পয়েট উইলিয়াম ৱৰ্ডছৱৰ্থ কম্পেয়াৰ্ড হিমছেল্ফ উইথ দ্য লনলি ক্লাউড। প্ৰথম চৰণখিনিত কবি উইলিয়াম ৱৰ্ডছৱৰ্থে নিজকে অকলশৰীয়া ডাৱৰৰ লগত তুলনা কৰিছিল। এতিয়া তোমালোকে ফাৰ্ষ্ট ষ্টেঞ্জা মানে যদি বুজা নাই, ফাৰ্ষ্ট ষ্টেঞ্জা হ'ল যিকোনো কবিত থকা, মই তোমাক কবিতাত থকা দেখাই দি আছোঁ। এনেকৈ এইখিনি হ'ল কি ফাৰ্ষ্ট ষ্টেঞ্জা। ইয়াৰ পৰা ফাৰ্ষ্ট ষ্টেঞ্জা এনেকৈ ভাগ কৰি দিয়া থাকে, এইবিলাকক ষ্টেঞ্জা বুলি কয়। এতিয়া আমি বি নম্বৰ প্ৰশ্ন চাম। ৰিড দ্য ছেকেণ্ড ষ্টেঞ্জা, নাও ফাইণ্ড আউট দ্য ফলোয়িং উইথ দ্য ৱৰ্ডছৱৰ্থ কম্পেয়াৰ ডেফোডিলছ। দ্বিতীয় চৰণটো পঢ়া, এতিয়া উত্তৰটো উলিওৱা। ৱৰ্ডছৱৰ্থে ডেফোডিলবোৰক কিহৰ লগত তুলনা কৰিছে? ডেফোডিল মানে হ'ল এটা হালধীয়া বৰণৰ ফুল। এই ফুলৰ নাম হ'ল কি ডেফোডিল। এই ডেফোডিলৰ ওপৰত এই তোমালোকৰ কবিতা ফাঁকি বা পয়েমখিনি এই ৱৰ্ডছৱৰ্থ নামৰ কবিজনে লিখিছে। কি কৈছে, ৱৰ্ডছৱৰ্থে ডেফোডিলবোৰক কিহৰ লগত তুলনা কৰিছে? এনচাৰ হ'ব, ইন দ্য ছেকেণ্ড ষ্টেঞ্জা ৱৰ্ডছৱৰ্থ কম্পেয়াৰ্ছ দ্য ডেফোডিলছ উইথ দ্য ষ্টাৰ্ছ। ষ্টাৰ্ছ মানে কি তৰাৰ লগত তুলনা কৰিছে এই হালধীয়া ফুলবোৰক। এতিয়া আছে তোমালোকৰ চি নম্বৰ, ৰিড এণ্ড ৰিচাইট থাৰ্ড ষ্টেঞ্জা, নাও ফাইণ্ড আউট দ্য ৱৰ্ডছৱৰ্থ মিনছ বাই জ'ছন কোম্পানী ফ্ৰম দ্য অপশ্যন বিল'। কি কৈছে, এই থাৰ্ড ষ্টেঞ্জাটো তোমালোকে পঢ়া, তাৰপিছত কি কৰিব লাগে, এই তোমাৰ এই জ'ছন নামৰ শব্দটোৰ অৰ্থ কি এইটো উলিয়াব লাগে। ইয়াৰ অৰ্থ কি হ'ব, এই 3টা অপশ্যন দিছে, তাৰ ভিতৰত কোনটো ইয়াৰ মিনিং হয় এইটো উলিয়াব লাগে। হেপী এণ্ড চিয়াৰফুল এইটোৰ মিনিং জ'ছন। এতিয়া তোমালোকৰ ডি নম্বৰত আছে ৰিড এণ্ড ৰিচাইট দ্য লাইনছ। কি কৈছে, ৰিড এণ্ড ৰিচাইট দ্য লাইনছ, পঢ়া আৰু আবৃত্তি কৰা শাৰীকেইটা ইয়াৰ পৰা ইয়ালৈ। ঠিক আছে, ইয়াৰ পৰা ইয়ালৈ তোমালোকে পঢ়ি আবৃত্তি কৰিব কৈছে। দ্য আই গেজেট বাট লিটিল থট হোৱাট ৱেল্থ দ্য শ্ব' টু মি হেড ব্ৰট। হোৱাট ৱেল্থ দ্য শ্ব' টু মি হেড ব্ৰট। আকৌ ইয়াত কি কৰিছে, এটা কুৱেশ্যন সুধিছে। তাৰপিছত কি কৰিছে, হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱাৰ্ড ৱেল্থ। এতিয়া সুধিছে যে কবিয়ে এই ৱেল্থ শব্দটোৰ অৰ্থ কি বুজাব খুজিছে। হোৱাই ডাজ হি ইউজ দ্য ৱাৰ্ড
হেয়াৰ আৰু কবিয়ে এই ৱাৰ্ডটো অৰ্থাৎ এই ৱেল্থ নামৰ এই ৱেল্থ ৱাৰ্ডটো ইয়াত কিয় ব্যৱহাৰ কৰিছে এইখিনি এনসাৰ লিখিব লাগে ইয়াৰ এনসাৰ কি হ'ব ইয়াত চোৱা তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে কি কৰিছো মই অসমীয়াত ট্ৰান্সলেট কৰি দিছো কবিৰ মতে ৱেল্থ শব্দটোৰ অৰ্থ কি তেওঁ এই শব্দটো ইয়াত হ'ব ইয়াত কিয় ব্যৱহাৰ কৰিছে এনসাৰ হ'ব by the word wealth the poet means joy and happiness which becomes when he saw the golden daffodils এই ৱেল্থ শব্দটোৱে কবিয়ে আনন্দ আৰু উল্লাসৰ কথা বুজাইছে যি গোল্ডেন ডেফোডিলবোৰ দেখাৰ পাছত তেওঁৰ মনলৈ আহিছিল এতিয়া আমি চাম তোমালোকৰ ই নম্বৰ প্ৰশ্ন read the last stanza of the poem and find out the following information কি কৈছে read the last stanza of the poem আৰু কি কৰিব লাগে find out the information আৰু কিছুমান খবৰ বা বতৰা তোমালোকে বিচাৰি উলিয়াব লাগে what happens to the poet when he lies on his couch in a sad and thoughtful mood এইখিনি ইনফৰমেশ্যন লাষ্ট ষ্টেঞ্জাখন পঢ়ি উলিয়াব লাগে কি কৈছে এই প্ৰশ্নখিনিত কি আছে পদ্যটোৰ শেষৰ চৰণটো পঢ়া আৰু বাতৰিটো বিচৰা কবিজনৰ কি হয় যেতিয়া তেওঁ কাউষ্টত দুখন আৰু বিবেচনাশীল হৈ বাগৰি পৰে এইটো দুখ হ'ব দুখত আৰু বিবেচনাশীল হৈ বাগৰি পৰে ইয়াৰ এনসাৰ কি হ'ব he recalls the memory of the dancing daffodils which he captured earlier in his mind and that takes away all his pain and replaces his heart with pleasure কি কৈছে যেতিয়া কবিজনে দুখ আৰু বিবেচনাশীলভাৱে কাউচত বাগৰি পৰে তেওঁ সেই নাচি বাগি থকা ডেফোডিলখিনিৰ স্মৃতি জীপাল কৰে যি তেওঁৰ আগতেই তেওঁৰ সমস্ত পীড়া দূৰ কৰে আৰু তেওঁৰ অন্তৰখন বৰ হ'ব এইটো বৰ আনন্দৰে লৈ সলনি কৰে এতিয়া তোমালোকৰ আছে কি 2 নম্বৰ choose the correct option in each of the following questions এতিয়া কি দিছে তোমালোকৰ এক্টিভিটিজত ডাইৰেক্ট কেইটামান এমসিকিউ টাইপৰ বস্তু দি দিছে এটা আমি এতিয়া আলোচনা কৰিম এইকেইটা ইম্পৰ্টেণ্ট হয় এই নম্বৰত এমসিকিউ দিছে the poet compares himself to কবিয়ে নিজকে তুলনা কৰিছে কাৰ লগত তুলনা কৰিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব a pitch of lonely cloud তাৰ মানে কি এই টুকুৰা অকলশৰীয়া ঢাবৰৰ লগত নিজকে তুলনা কৰিছে তাৰ পিছত বি নম্বৰত কি আছে while wandering alone the poet saw যাযাবৰৰ অকলশৰে ঘূৰি ফুৰোতে কবিয়ে কি দেখিলে a host of golden daffodil এখন কি দেখিছিলে এখন গোল্ডেন ৰঙৰ কি দেখিছিলে ফুলৰ বাগিচা দেখিছিলে ডেফোডিলৰ বাগিচা দেখিছিলে সি নম্বৰত কি আছে the poet compares the daffodils to কবিয়ে ডেফোডিলখিনিক তুলনা কৰিছে কিহৰ লগত তুলনা কৰিছে মিল্কি ৱেৰ লগত the stars in the milky way লগত তুলনা কৰিছে ডি নম্বৰত আছে কি the Josant company referred to is the company of Josant company কিহৰ কোম্পানীৰ কথা বুজাইছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব কি কাৰেক্ট আনসাৰ হ'ব the dancing daffodils and the waves of the lake এইটো বুজাইছে ই নম্বৰ এমসিকিউ দিছে তোমাৰ লগত the inward eye of the poet is poets কবিৰ আন্তৰিক চকু কবিৰ কি এইটো কাৰেক্ট আনসাৰ হ'ব ইমাজিনেশ্যন এতিয়া আছে তোমাৰ লগত 3 নম্বৰত read the poem and match the following কবিতাখিনি পঢ়া আৰু এই ইয়াৰ লগত এইফালে কি আছে মিলাব লাগে মই ডাইৰেক্ট তোমালোকক মিলাই দিছো তোমালোকৰ নিজৰ বহিত মিলাই ল'ব পাৰা অৰ্থাৎ আৰু নাইবা লিখি ল'ব পাৰা এটো কি হ'ব দা ওয়েভস কি হল লগত হ'ব ডান্স বিসাইড দা ডেফোডিলস তাৰপিছত কি আছে পয়েট কি হল লগত হ'ব স এ হোস্ট অফ গোল্ডেন ডেফোডিলস তাৰপিছত কি হ'ব এ ক্লাউড কি হল লগত হ'ব ফ্লোটেড কভাৰ ভ্যালি এন্ড হিলস তাৰপিছত দা ডেফোডিলস কি হ'ব ডেফোডিলস ইয়াৰ লগত হ'ব কি stressed in a never ending line the poet's heart কি হ'ব একেবাৰে ওপৰটো হ'ব filled with pleasure and dance with the daffodils তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা পিছত তোমালোকে ভালকৈ লিখি ল'বা নাইবা তোমালোকৰ বহিত দাগ দি ল'বা এতিয়া আছে তোমালোকৰ 4 নম্বৰত read the poem again and answer the following questions পদ্যটো পুনৰ পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ দিয়া আৰু এ নম্বৰ প্ৰশ্ন কি আছে find a word in stanza 1 the means to roam about
প্ৰথম চৰণত এটা শব্দ বিচৰা যিয়ে ঘূৰি ফুৰিবলৈ বুজাইছে কোনটো বুজাইছে ৱাণ্ডাৰ মানে ঘূৰি ফুৰিবলৈ বুজাইছে 2 নম্বৰত আছে ফাইণ্ড আউট হোৱাট o er means how you will write the actual word o আৰু er o er means above মানে ওপৰত we will write the actual word more ঠিক আছে তাৰপিছত C নম্বৰত কি হৈছে তোমালোকৰ find a word in stanza 2 which means a leg ইয়াৰ আনসাৰ কি হ'ব বে মানে হৈছে leg D number কি আছে what does the poet refer to when he says 10,000 I saw যেতিয়া কবিয়ে 10,000 দেখিলো মই বুলি ক'লে তেওঁ কি বুজাব বিচাৰিছিলে the poet referred that he saw 10,000 daffodils at a glance মানে কি কৈছে কবিয়ে এক পলকতে 10,000 ডেফোডিল দেখা পালে বুজি উল্লেখ কৰে তাৰপিছত কি আছে তোমালোকৰ ই নম্বৰত আছে what is the sprightly dance proudly dance হ'ব এটো proudly dance বুলিলে কি বুজা proudly dance মানে কি means dancing lively with full of energy proudly dance মানে হৈছে মনে প্ৰাণে খুলি নাচা এটো মনে হ'ব মনে প্ৰাণে খুলি নাচা শক্তিপূৰ্ণভাৱে নাচা তাকে কি কয় pride বুলি কোৱা হয় আৰু F নম্বৰ কোৱেশ্চন আছে give another word each for gilly and josant মানে এই কি কৈছে গিলি আৰু জোচান্টৰ শব্দ কেইটাৰ প্ৰতিটোৰে এটা বেলেগ শব্দ লিখিব লাগে মানে সেম অৰ্থ কিন্তু বেলেগ শব্দ লাগে গিলি মানে গিলিৰ হ'ব জয় আৰু জোচান্টৰ হ'ব কি চিয়াৰফুল এতিয়া আছে তোমালোকৰ জি নম্বৰ প্ৰশ্ন হোৱাট ইজ আউট ডিড দ্য স্পিকিং ৱেভছ কি কৈছে আউট ডিড দ্য স্পিকিং ৱেভছ আউট ডিড মানে কি বুজাইছে ইয়াত আউট ডিড মানে কি বুজাইছে এটো হ'ব কি আউট ডিড মানে কি বুজাইছে আউট ডিড মিন্স the daffodils are looking more beautiful than the speaking waves কি বুজাইছে আউটডিড মানে ডেফোডিল খিনি জিলিকি থকা ঢৌবোৰত কয়ো ধুনিয়া দেখিছে এখিনিয়ে বুজাইছে আৰু H নম্বৰ প্ৰশ্ন কি আছে give the opposite of the following words শব্দ কেইটাৰ বিপৰীত শব্দ লিখা ভ্যাকেন্ট হলে কি হ'ব মানে বিপৰীত দিন হলে ৰাতি যেনেকুৱা সেই হিচাপত ভ্যাকেন্ট মানে হৈছে খালি শব্দ কি হ'ব ভৰি থকা ইংলিশ কি ফুল প্লেজার মানে হৈছে আনন্দ পেইন মানে দুখ ব্লিস মানে পৰমানন্দ আৰু মাইজেৰি মানে কষ্ট তাৰপিছত আছে তোমালোকৰ 6 নম্বৰত choose from the box word rhyming with the underline word and complete the sentence এই বক্সৰ পৰা ওয়ার্ড তুলি লৈ তলত থকা খালি ঠাইখিনি পূৰ কৰিব লাগিব ঠিক আছে ইয়াত এটা কৈ দি আছে আমি এটা কৈ লিখিব লাগিব মই তলত তোমালোকক এনসাৰখিনি বহুত ভালকৈ লিখি দিছো কি আছে the sun is shining and the girl is dancing ঠিক আছে The forest is the full of green trees and the flowers are dancing in the cool breeze. Easy হয় একদম আৰু 3 নম্বৰত কি আছে on the top of the bare hill I stand mute and still তাৰপিছত কি আছে তোমালোকৰ don't spoil my mood by being so rude এইখিনি পঢ়ি তোমালোকৰ এই ডেফোডিলছ নামৰ পাঠটিত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিলো উত্তৰবোৰ অতি ছুটিকৈ আৰু ভাল মাৰ্ক পোৱাকৈ তোমালোকক সজাই দিয়া হৈছে তোমালোকে এইবোৰ বহিত লিখি লবা আৰু তোমালোকে বুজাৰ কাৰণে আমি কিন্তু এছামিছত ট্ৰান্সলেট কৰি দিছো যেতিয়া তোমালোকে কিবা এটা শব্দৰ মিনিং বুজি নাপাবা তোমালোকে কি কৰিবা এবাৰ এছামিছখিনি পঢ়ি লবা আৰু পঢ়ি ললে তোমালোকে কি হ'ব পৰীক্ষাত মানে পাহৰি যোৱাৰ যেটো সম্ভাৱনা থাকে এইটো নাথাকে বহুতে কি হয় বহুত ভালকৈ পঢ়ি যোৱাৰ পিছত পৰীক্ষাত বহাৰ লগে কি হয় বহুত বস্তু পাহৰি যোৱা হয় সেইটো প্ৰবলেম এই কাৰণে হয় কাৰণ সেই লৰা ছোৱালী বিলাকে কি কৰে মানে তেওঁলোকে বুজি পঢ়া নাই অকল মুখস্থ কৰি গৈছিলে সেই কাৰণে তেওঁলোকে পাহৰি গৈছে সো তোমালোকৰ হেইটো যাতে না হয় সেই কাৰণে মই কি কৰিছো মই তোমালোকক এছামিছত ট্ৰান্সলেট কৰি দিছো যদি তোমালোকক ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা ধন্যবাদ